আজি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটি বিশেষ ভিডিঅ' ভাইৰেল হৈছে। সকলোৱে ভিডিঅ'টো চাইছে। এজাক শিশুৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্ত অতি সুন্দৰভাৱে পাৰ কৰিছে। গোটেইকেইটা শিশু মাদ্ৰাসাত পঢ়ি আছে আৰু মাদ্ৰাসাত কি ধৰণৰ লিখা পঢ়া হয়, মাদ্ৰাসাত কি ধৰণৰ বিষয়ৰ অধ্যয়ন হয়, সেইবিলাকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিশুসকলৰ সৈতে কথা পাতি তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছে আৰু শিশুসকলেও অতি সুন্দৰকৈ মাদ্ৰাসাত কি পঢ়ায় সেই গোটেইখিনি কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এই শিশুসকলে কৈছে যে মাদ্ৰাসাত অংক, বিজ্ঞান, ইংৰাজী, ছ'চিয়েল সায়েন্স আদি সকলো ধৰণৰ সাবজেক্ট শিকোৱা হয়। যি কথা শুনি হিমন্ত বিশ্ব শৰ্মাও এক প্ৰকাৰ আচৰিত হৈ গৈছে যে মাদ্ৰাসাত ইমানকেইটা বিষয়ৰ অধ্যয়ন কৰা হয়, ইমানকেইটা বিষয় শিকোৱা হয়। এই কথা শুনি মুখ্যমন্ত্ৰী নিজেও আচৰিত হৈ গৈছে। এইগৰাকী মুখ্যমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰীয়ে মাদ্ৰাসা ধ্বংস কৰি দিয়া, 700-800 মাদ্ৰাসা বন্ধ কৰি দিয়াৰ বিভিন্ন ধৰণৰ কথাবিলাক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে আৰু বহুত ভাল কাম কৰিছে বুলি কয়। একাংশ মাদ্ৰাসা আছে যিবিলাকত বেয়া কাম হ'ব পাৰে, কিন্তু গোটেই মাদ্ৰাসাবিলাকত বেয়া কাম নহয়। গোটেই মাদ্ৰাসাবিলাকত কেৱল এৰাবিক শিক্ষাই দিয়া নহয়, বেলেগ ধৰণৰ শিক্ষাও দিয়া হয়। স্বাভাৱিকতে যিবিলাক বিদ্যালয়ত দিয়া হয় সেইবিলাক শিক্ষাও দিয়া হয় মাদ্ৰাসাবিলাকত। মুখ্যমন্ত্ৰী যিহেতু হিমন্ত বিশ্ব শৰ্মা এটা সময়ত শিক্ষামন্ত্ৰীও আছিলে, গতিকে মাদ্ৰাসাত কি ধৰণৰ পাঠ্যক্ৰম থাকে সেই কথাও নিশ্চিত মুখ্যমন্ত্ৰীয়ে জানে। কিন্তু জানিও নজনাৰ ভাও ধৰি কিছুদিন আগলৈকে তেওঁ সামাজিক মাধ্যমত বা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় নেতৃত্বক ভাল লগাবলৈ বিভিন্ন ধৰণৰ মন্তব্য কৰি ফুৰিছিলে আৰু মাদ্ৰাসা বন্ধ কৰি দিয়াৰো ঘোষণা কৰিছিলে। আজি সেই তেনে মাদ্ৰাসাৰ কিছুমান শিশুসকলৰ সৈতে কিদৰে সময় পাৰ কৰিলে দেখিলে নিশ্চয় আপোনাৰো ভাল লাগিব। এয়া নিশ্চিতভাৱেই এক শিশুসুলভ যি ব্যৱহাৰ মুখ্যমন্ত্ৰীগৰাকীৰ শিশুসকলৰ কাষত গ'লে মনটো শিশুসুলভ হৈ যায়, তেনেধৰণৰ কথাবিলাক এই যি ভিডিঅ'টো দেখিও আমি অনুভৱ কৰিব পাৰি। মুখ্যমন্ত্ৰীয়ে অকল শিশুসকলৰ সৈতে কথা পতাই নহয়, মুখ্যমন্ত্ৰীয়ে শিশুসকলক নিজৰ হেলিকপ্টাৰত উঠাই তেওঁলোকক আনন্দিত কৰিছে বা তেওঁলোকৰ মনৰ আশা পূৰণ কৰিছে। সুধিছে, তোমালোকে তহঁতি হেলিকপ্টাৰত উঠি চাব বিচাৰো নেকি? ঠিক সেইদৰে শিশুসকলেও কৈছে যে আমিও চাব বিচাৰো। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইদৰে শিশুসকলক হেলিকপ্টাৰত উঠাই তেওঁলোকৰ মনৰ আশা পূৰণ কৰিলে। সঁচাকৈ এক ভাল লগা দৃশ্য। শিশুসকলৰ সৈতে মুখ্যমন্ত্ৰী বা ৰাজনৈতিক নেতাৰ এই শিশুসুলভতা নিশ্চিতভাৱে ভাল লাগিব। চাওক ভিডিঅ'টো। ইয়াতে কি পঢ়ি আছে এতিয়া? কোনে মাদ্ৰাসাত সোমাই দিছে? তহঁতৰ ঘৰ ক'ত ক'ত? এই মাদ্ৰাসাখন কোনে খুলিছে? হাৰমতি কোনে খুলিছে? জামাল আহমেদ চাহাব। তহঁতক খুলি পেলাই ইয়াতে ভৰাই দিছে? ক'ত? কোনটো মাদ্ৰাসাত? হাৰমতি মাদ্ৰাসা বা ইয়াত কোনটো মাদ্ৰাসা? তহঁতি ইয়াত কেনেকে আহিলি? হাৰমতি কিমান দূৰ ইয়াত? মই সিফালৰ পৰা আহিছো। আচ্ছা, তহঁতি হেলিকপ্টাৰ চাব আহিছ? হেলিকপ্টাৰ চাই ভাল লাগে নেকি তহঁতি? মাদ্ৰাসাত কি পঢ়াই তহঁতক? কোরআন পড়ায়, কায়দা, উর্দু, মুসলিম দোয়া আৰু অলপমান ইংৰাজী, অসমীয়া এইবিলাক কিবা পঢ়ালে না? তাতে কি পঢ়ায়? ইংৰাজী পঢ়ায়, অসমীয়া পঢ়ায়, অংক পঢ়ায়, হিন্দী পঢ়ায়, কি ছ'চিয়েল সায়েন্স পঢ়ায়। তবে ঘৰ সমাজ বিজ্ঞান ইমান পঢ়িব লাগে নেকি? আমি মাদ্ৰাসা নপঢ়ো, আমি স্কুল পঢ়ো। তইতো স্কুল পঢ়, ইহঁত কেইটা টুপিৱালা কেইটা মাদ্ৰাসা পঢ়। টুপিটো কি বুলি কয়? টুপি নকয় নেকি? সুন্নত কয়। এইটো টুপিটো সুন্নত কয় নহয় নেকি? বেলেগ নাম আছে নেকি? ভাল নাম কি নাম আছে? আৰু কিবা আছে নেকি নাম? পাগৰি। এইটো অলপ ভাল নাম। তহঁতক সঁচাই মাদ্ৰাসাত পঢ়াই নে সমাজ বিজ্ঞান? তহঁতে এতিয়া হেলিকপ্টাৰটো অলপ ওচৰৰ পৰা চাব খুজিছে নেকি?
करके लाइन करके लाइन हाँ ঠিক আছে এটা ভাল করে ওচৰত বাছা হেলিকপ্টাৰটো খালি টাচ নকৰিবি পুৰা ঘূৰি পেলাইছা পুৰা ঘূৰি পেলাই ফটো চৰ হেলিকপ্টাৰ লগত ফটো ভাল কৰি চা অলপ উঠি চাব ইচ্ছা আছে নেকি চাৰিটা 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 তহঁতে নামি যা আৰু বাকীকেইটা উঠিব তহঁতে নামি যা নামি আহ